সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় সংবিধান দিৱস উদযাপন কৰা হয়। ভাৰতৰ সংবিধান গৃহীত হোৱা ৭৫ সংখ্যক বছৰ উপলক্ষে ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিয়েও সংবিধান দিৱস উদযাপন কৰে। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশত আজি গোটেই ভাৰতবৰ্ষতে আমাৰ এই ২৬ নৱেম্বৰটো সংবিধান দিৱস হিচাপে পালন কৰা হৈছে। আৰু এই সংবিধান দিৱস পালন কৰাৰ মূল উদ্দেশ্যটো হৈছে যে বৰ্তমান চৰকাৰৰ বিজেপি চৰকাৰৰ নেতৃত্বত কি ধৰণে বিভিন্ন প্ৰকাৰে আমাৰ সংবিধানক নাগৰিকক দিয়া অধিকাৰ খৰ্ব কৰাৰ ব্যৱস্থা কৰিছে, তাৰ কাৰণে আমাৰ নাগৰিকসকলক সজাগ কৰা এইটোৱে হৈছে আমাৰ মূল উদ্দেশ্য। কাৰণ আমাৰ সংবিধানৰ প্ৰিএম্বুলতে আছে যে আমাৰ দেশখন এটা সাৰ্বভৌম স্বাধীন সমাজতন্ত্ৰী দেশ হ'ব। ইয়াত সকলো ধৰ্ম, সকলো জাতিৰ, সকলো অঞ্চলৰ পুৰুষ মহিলাৰ সমান অধিকাৰ থাকিব। সকলো ধৰ্ম, সকলো ভাষা ভাষী লোকৰ সমান অধিকাৰ থাকিব। এইটোৱে আমি নাগৰিকসকলক সজাগ কৰি দিব বিচাৰিছোঁ যে প্ৰকৃত পক্ষই বৰ্তমান শাসনত থকা চৰকাৰে সঁচাকৈ এই আমাৰ সংবিধানৰ যিটো মৌলিক অধিকাৰ সেই অধিকাৰ পৰা আমাক বঞ্চিত কৰিছে নেকি। অনুষ্ঠানত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰবন সিং খাটুৱাৰ, প্ৰাক্তন বন মন্ত্ৰী এটুৱা মুণ্ডা, জিলা সভাপতি সহ উপস্থিত গণ্যমান্য ব্যক্তিয়ে সংবিধান দিৱসৰ তাৎপৰ্যৰ ওপৰত বক্তব্য প্ৰদান কৰে। ভাৰতৰ সংবিধানে দেশৰ প্ৰতিগৰাকী নাগৰিকে নিজৰ মৌলিক অধিকাৰ দাবী কৰাৰ ক্ষমতা প্ৰদান কৰিছে আৰু সমাজত তথা দেশৰ হকে নিজৰ মৌলিক কৰ্তব্য পালন কৰাটো নিশ্চিত কৰিছে বুলি উল্লেখ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদৰ ৰিপৰ্ট, নিউজ নাও।